Dear friends, এইখন ভিডিঅ'ত আমি সায়েন্স টিচাৰ অফ আপাৰ প্ৰাইমাৰী স্কুলৰ ফাইনেল মেৰিট লিষ্টৰ কাট অফখিনি আলোচনা কৰিম। চ' 5550টা পোষ্টৰ বিপৰীতে যি এডভাৰটাইজ দিয়া হৈছিল তাৰ ফাইনেল মেৰিট লিষ্ট হয় এইটো সায়েন্স টিচাৰ অফ আপাৰ প্ৰাইমাৰী ইউ পি স্কুলৰ সায়েন্স টিচাৰ আৰু মিডিয়ামখন হৈছে আমাৰ আছামিজ মিডিয়াম। চ' ইয়াত প্ৰথমে আমি আলোচনা কৰিছোঁ বৰপেটা ডিষ্ট্ৰিক্ট। চ' বৰপেটা ডিষ্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত 66.684 গৈছে আমাৰ ফাইনেল কাট অফ। OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 64.372 আৰু PWDৰ কোনো চিট নাছিলে। SCৰ ক্ষেত্ৰত 56.761 কাট অফ গৈছে আৰু STPত গৈছে আমাৰ 58.162। STP উইমেন ৰিজাৰ্ভেশ্যন বৰপেটা ডিষ্ট্ৰিক্ট 57.17 আৰু টি ট্ৰাইবৰ ক্ষেত্ৰত 56.02 আৰু টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত বৰপেটা ডিষ্ট্ৰিক্টত কাট অফ গৈছে আমাৰ 53.678। আনৰিজাৰ্ভ কেটাগৰীত বৰপেটা ডিষ্ট্ৰিক্টত গৈছে 69.448 আৰু আনৰিজাৰ্ভ কেটাগৰী উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 67.655 গৈছে আমাৰ বৰপেটা ডিষ্ট্ৰিক্ট। এতিয়া বঙাইগাঁও ডিষ্ট্ৰিক্টলৈ আহিছোঁ। এইটো ছায়েন্সৰ আলোচনা কৰি আছোঁ আমি ছায়েন্স টিচাৰৰ। বঙাইগাঁও ডিষ্ট্ৰিক্ট, বঙাইগাঁৱত SCত আমাৰ কাট অফ গৈছে 60.276 আৰু ST প্লেইনত গৈছে আমাৰ 57.338 আৰু বাকী কেটাগৰীবিলাকৰ কোনো চিট তাত ভেকেঞ্চি নাছিলে। এতিয়া আহিছোঁ আমি দৰঙলৈ। চ' দৰঙত অকল STP উইমেন ৰিজাৰ্ভেশ্যনত আমি ST প্লেইনত কি আছে 59.44 আছে আৰু STP উইমেন ৰিজাৰ্ভেশ্যন দৰং ডিষ্ট্ৰিক্টত 60.053 আৰু বাকী কোনো এটা কেটাগৰীতে তাত ভেকেঞ্চি নাছিলে, অকল STPত ভেকেঞ্চি আছিলে। এতিয়া আহিছোঁ আমি ধেমাজিলৈ। চ' ধেমাজিত আমাৰ অকল ইউআৰত ভেকেঞ্চি আছিলে। ইউআৰত কিমান গৈছে ধেমাজিত 65.32 গৈছে ইউআৰত আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত। এতিয়া আহিছোঁ আমি ধুবুৰী ডিষ্ট্ৰিক্টলৈ। ধুবুৰী ডিষ্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত 64.845 গৈছে কাট অফ আৰু OBC MOBC উইমেন ৰিজাৰ্ভেশ্যন ধুবুৰী ডিষ্ট্ৰিক্টত 62.915 গৈছে কাট অফ। SCৰ ক্ষেত্ৰত ছায়েন্সত ধুবুৰী ডিষ্ট্ৰিক্টত কাট অফ গৈছে 62.106। SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত ধুবুৰী ডিষ্ট্ৰিক্টত ফাইনেল কাট অফ গৈছে 59.905 আৰু STP উইমেন ST প্লেইনত গৈছে ধুবুৰী ডিষ্ট্ৰিক্টত 57.591 আৰু STP উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত ধুবুৰী ডিষ্ট্ৰিক্টত আমাৰ 57.853 কাট অফ দেখিবলৈ আমি পাইছোঁ আৰু টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যন ধুবুৰী ডিষ্ট্ৰিক্টত 63.172 আৰু জেনেৰেল কেটাগৰী ধুবুৰী ডিষ্ট্ৰিক্টত গৈছে 66.224 আৰু UR উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত ধুবুৰী ডিষ্ট্ৰিক্টত গৈছে আমাৰ 68.615। এতিয়া আহিছোঁ আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টলৈ। চ' ডিব্ৰুগড়ত OBC MOBCৰ ক্ষেত্ৰত কাট অফ গৈছে 66.306 আৰু SCৰ ক্ষেত্ৰত গৈছে আমাৰ SCত গৈছে 61.756। STPত ডিব্ৰুগড় ডিষ্ট্ৰিক্টত 64.019। STP উইমেন ৰিজাৰ্ভেশ্যন ডিব্ৰুগড় ডিষ্ট্ৰিক্টত 62.384 আৰু টি ট্ৰাইব ডিব্ৰুগড় ডিষ্ট্ৰিক্ট 59.859 কাট অফ গৈছে আৰু জেনেৰেল কেটাগৰী ডিব্ৰুগড় ডিষ্ট্ৰিক্টত 66.383 গৈছে আৰু UR উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰতো কি দেখা পাইছোঁ আমি 66.734। এতিয়া আহিছোঁ আমি গোৱালপাৰা ডিষ্ট্ৰিক্ট। গোৱালপাৰা ডিষ্ট্ৰিক্টত
OBC MOBCৰ ক্ষেত্ৰত 65.516 আৰু OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনত 65.349 কাট অফ গৈছে আৰু SC গোৱালপাৰা ডিষ্ট্ৰিক্টত গৈছে আমাৰ 64.31 আৰু STP গোৱালপাৰা ডিষ্ট্ৰিক্ট 59.89 আৰু UR জেনাৰেল কেটাগৰী গোৱালপাৰা ডিষ্ট্ৰিক্টত 68.188 আৰু UR উইমেন ৰিজাৰ্ভেশ্যন গোৱালপাৰা ডিষ্ট্ৰিক্ট গৈছে আমাৰ 67.643 এতিয়া আহিছোঁ গোলাঘাট ডিষ্ট্ৰিক্টলৈ সো গোলাঘাট ডিষ্ট্ৰিক্টত টি ট্ৰাইবত দেখিছোঁ আমি 64.355 কাট অফ গৈছে টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গোলাঘাট ডিষ্ট্ৰিক্টত 55.326 কাট অফ গৈছে আৰু UR জেনাৰেল কেটাগৰী গোলাঘাট ডিষ্ট্ৰিক্টত 67.342 গৈছে কাট অফ আৰু UR উইমেন ৰিজাৰ্ভেশ্যন 66.02 গৈছে কাট অফ গোলাঘাট ডিষ্ট্ৰিক্টত এতিয়া আহিছোঁ আমি যোৰহাট ডিষ্ট্ৰিক্টলৈ সো যোৰহাট ডিষ্ট্ৰিক্টত আমাৰ STPত গৈছে কাট অফ 59.639 আৰু জেনাৰেল কেটাগৰীত 66.95 গৈছে আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত জেনাৰেল কেটাগৰীত আৰু জেনাৰেল কেটাগৰী উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত যোৰহাটত গৈছে 70.737 এতিয়া আহিছোঁ আমি কামৰূপ মেট্ৰলৈ কামৰূপ মেট্ৰত OBC MOBCৰ ক্ষেত্ৰত 69.995 কাট অফ গৈছে আৰু SCৰ ক্ষেত্ৰত বহুত বেছি কাট অফ গৈছে SCৰ ক্ষেত্ৰত দেখিছোঁ আমি 71.029 আৰু ST প্লেনৰ ক্ষেত্ৰত গৈছে 60.111 আৰু বাকি কেটাগৰীবিলাকৰ কোনো ভ্যাকেন্সি কামৰূপ মেট্ৰত নাছিলে এতিয়া আহিছোঁ আমি কামৰূপ ৰুৰালত গ্ৰাম অঞ্চলত এইটো হৈছে আমাৰ OBC MOBC কামৰূপ ৰুৰালত 67.656 OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 65.308 আৰু SCৰ ক্ষেত্ৰত কামৰূপ ৰুৰালত গৈছে 65.672 SC উইমেন ৰিজাৰ্ভেশ্যনত গৈছে আমাৰ 63.534 STP কামৰূপ ৰুৰালত 62.996 আৰু STP উইমেন ৰিজাৰ্ভেশ্যন কামৰূপ ৰুৰাল এইটো 60.266 আৰু টি ট্ৰাইব কামৰূপ ৰুৰালত গৈছে আমাৰ 53.409 আৰু UR জেনাৰেল কেটাগৰী কামৰূপ ৰুৰালত কিমান গৈছে 67.895 আৰু UR উইমেন ৰিজাৰ্ভেশ্যন কামৰূপ ৰুৰালত গৈছে 68.523 এতিয়া আহিছোঁ আমি লখিমপুৰ ডিষ্ট্ৰিক্টলৈ সো লখিমপুৰত OBC MOBCত কাট অফ গৈছে আমাৰ 65.301 OBC MOBC উইমেন ৰিজাৰ্ভেশ্যন লখিমপুৰ ডিষ্ট্ৰিক্টত 65.02 PWDত লখিমপুৰ ডিষ্ট্ৰিক্টত 56.725 গৈছে লখিমপুৰ ডিষ্ট্ৰিক্ট PWD কেটাগৰীত আৰু SC কেটাগৰীত লখিমপুৰ ডিষ্ট্ৰিক্টত 61.828 আৰু টি ট্ৰাইবত লখিমপুৰ ডিষ্ট্ৰিক্টত 57.99 কাট অফ গৈছে আৰু জেনাৰেল কেটাগৰীত লখিমপুৰ ডিষ্ট্ৰিক্টত 66.178 গৈছে কাট অফ আৰু UR উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 66.608 আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত কাট অফ গৈছে এতিয়া আমি আহিছোঁ মাজুলীলৈ সো মাজুলীত OBC MOBCৰ ক্ষেত্ৰত 67.393 গৈছে কাট অফ OBC MOBCৰ ক্ষেত্ৰত আৰু বাকি সিট অকল জেনাৰেলত আছে জেনাৰেল কেটাগৰী মাজুলী ডিষ্ট্ৰিক্টত 70.485 গৈছে কাট অফ আৰু UR জেনাৰেল কেটাগৰী উইমেন ৰিজাৰ্ভেশ্যন মাজুলী ডিষ্ট্ৰিক্টত 65.19 কাট অফ আমি দেখিবলৈ পাইছোঁ এতিয়া আহিছোঁ আমি মৰিগাঁও ডিষ্ট্ৰিক্টলৈ সো মৰিগাঁও ডিষ্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত 66.278 কাট অফ গৈছে আৰু
OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত মৰিগাঁও ডিষ্ট্ৰিক্টত 65.128 কাট অফ গৈছে। SCৰ ক্ষেত্ৰত মৰিগাঁও ডিষ্ট্ৰিক্টত 61.875 কাট অফ গৈছে আৰু STP মৰিগাঁও ডিষ্ট্ৰিক্টত 60.389 কাট অফ আমি দেখিবলৈ পাইছোঁ। এতিয়া STP উইমেন ৰিজাৰ্ভেশ্যনত মৰিগাঁও ডিষ্ট্ৰিক্টত 57.442 কাট অফ দেখিবলৈ আমি পাইছোঁ। ইউআৰত কোনো চিট ভেকেঞ্চি মৰিগাঁও ডিষ্ট্ৰিক্টত নাছিলে। এতিয়া আহিছোঁ আমি নগাঁও ডিষ্ট্ৰিক্টলৈ। নগাঁও ডিষ্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত 65.67 কাট অফ দেখিবলৈ আমি পাইছোঁ আৰু নগাঁও ডিষ্ট্ৰিক্ট OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনত 66.405 কাট অফ দেখিবলৈ পাইছোঁ আৰু নগাঁও ডিষ্ট্ৰিক্ট SCৰ ক্ষেত্ৰত 62.371 কাট অফ। SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত নগাঁও ডিষ্ট্ৰিক্টত 66.548 কাট অফ গৈছে আৰু STP নগাঁও ডিষ্ট্ৰিক্টত 60.935 কাট অফ গৈছে আৰু STP উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 58.799 কাট অফ গৈছে। টি ট্ৰাইবত আমি কাট অফ দেখিছোঁ 56.959। টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যন নগাঁও ডিষ্ট্ৰিক্টত 57.51 আৰু ইউআৰ নগাঁও ডিষ্ট্ৰিক্টত ইউআৰ কেটাগৰীত 66.853 কাট অফ গৈছে। ইউআৰ উইমেন ৰিজাৰ্ভেশ্যন নগাঁও ডিষ্ট্ৰিক্টত কাট অফ গৈছে 67.617। So dear friends, আমি সায়েন্স টিচাৰ অফ আপাৰ প্ৰাইমেৰী স্কুল এছামিজ মিডিয়াম আলোচনা কৰি আছোঁ। তো এতিয়া আহিছোঁ আমি নলবাৰী ডিষ্ট্ৰিক্টলৈ। নলবাৰী ডিষ্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত 66.508 কাট অফ দেখিছোঁ আৰু OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত নলবাৰীত 63.753 কাট অফ গৈছে। SCৰ ক্ষেত্ৰত 62.574 কাট অফ গৈছে আৰু SC উইমেন ৰিজাৰ্ভেশ্যন নলবাৰী ডিষ্ট্ৰিক্টত 59.017 কাট অফ গৈছে। ST প্লেইনত 58.703 কাট অফ গৈছে। STP উইমেন ৰিজাৰ্ভেশ্যন নলবাৰী ডিষ্ট্ৰিক্টত 58.021 কাট অফ গৈছে আৰু টি ট্ৰাইবত আমাৰ 52.959 কাট অফ গৈছে আমাৰ নলবাৰী ডিষ্ট্ৰিক্ট। বাকী কেটাগৰীৰ চিট ভেকেঞ্চি কিন্তু তাত নাছিলে, ইভেন কি ইউআৰ আনৰিজাৰ্ভ কেটাগৰীতেও তাত ভেকেঞ্চি নাই। এতিয়া আহিছোঁ আমি শিৱসাগৰত OBC MOBCৰ ক্ষেত্ৰত কাট অফ গৈছে আমাৰ 65.471। OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 65.96 গৈছে কাট অফ শিৱসাগৰত আৰু SCত গৈছে আমাৰ 61.294। SC উইমেন ৰিজাৰ্ভেশ্যন শিৱসাগৰ ডিষ্ট্ৰিক্টত কাট অফ গৈছে আমাৰ 59.448 আৰু STP উইমেন ST প্লেন শিৱসাগৰ ডিষ্ট্ৰিক্টত 62.653 কাট অফ গৈছে। ST প্লেন উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত শিৱসাগৰ ডিষ্ট্ৰিক্টত 59.771 আৰু টি ট্ৰাইব শিৱসাগৰ ডিষ্ট্ৰিক্টত কিমান গৈছে 61.678। টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত শিৱসাগৰ ডিষ্ট্ৰিক্টত ফাইনেল কাট অফ গৈছে 58.125 আৰু জেনেৰেল কেটাগৰী শিৱসাগৰ ডিষ্ট্ৰিক্টত 66.626 কাট অফ গৈছে। ইউআৰ উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত শিৱসাগৰ ডিষ্ট্ৰিক্টত 65.997 কাট অফ গৈছে। ডিয়াৰ ফ্ৰেণ্ডছ, এতিয়া আহিছোঁ আমি শোণিতপুৰ ডিষ্ট্ৰিক্টলৈ। শোণিতপুৰ ডিষ্ট্ৰিক্টত SCৰ ক্ষেত্ৰত SC কেটাগৰীত 61.95 কাট দেখিছোঁ আমি আৰু SC উইমেন ৰিজাৰ্ভেশ্যন শোণিতপুৰ ডিষ্ট্ৰিক্টত 60.891 কাট অফ গৈছে। STP শোণিতপুৰ ডিষ্ট্ৰিক্টত 60.114 কাট অফ গৈছে আৰু টি ট্ৰাইব শোণিতপুৰ ডিষ্ট্ৰিক্টত 60.4
4 to 6 কাট অফ গৈছে। জেনারেল ক্যাটাগরির কোনো সিট তাত নাই। এতিয়া আহিছোঁ আমি সাউথ সালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট। এই মানকাছাৰ ডিষ্ট্ৰিক্টত কাট অফটো কম যায়। OBC MOBCত আমাৰ সায়েন্সত 63.934 কাট অফ গৈছে। OBC MOBC সায়েন্সৰ ক্ষেত্ৰত সাউথ সালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টত 61.207 কাট অফ গৈছে। SCত 60.497 কাট অফ গৈছে আৰু SC উইমেন ৰিজাৰ্ভেশ্যনত 57.23 কাট অফ গৈছে আৰু STPত 57.12 কাট অফ গৈছে সাউথ সালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট। STP উইমেন ৰিজাৰ্ভেশ্যনত সাউথ সালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টত 60.967 কাট অফ আমি দেখিবলৈ পাইছোঁ। আৰু জেনাৰেল কেটাগৰীত সাউথ সালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টত UP স্কুলৰ ছায়েন্স টিচাৰৰ বাবে কাট অফ গৈছে 65.673 আৰু UR উইমেন ৰিজাৰ্ভেশ্যনত 63.884 কাট অফ সাউথ সালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টত দেখিবলৈ পাইছোঁ। এতিয়া আহিছোঁ আমি শেষৰখন ডিষ্ট্ৰিক্ট অৰ্থাৎ তিনিচুকীয়া ডিষ্ট্ৰিক্ট। তিনিচুকীয়া ডিষ্ট্ৰিক্টত আমাৰ SCত কাট অফ গৈছে 63.016 আৰু T ট্ৰাইবত 60.143 আৰু T ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত তিনিচুকীয়া ডিষ্ট্ৰিক্টত 64.544 তিনিচুকীয়া ডিষ্ট্ৰিক্টত T ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনত কাট অফ গৈছে আৰু জেনাৰেল কেটাগৰীত তিনিচুকীয়া ডিষ্ট্ৰিক্টত 65.058 কাট অফ গৈছে আৰু অৱশেষত UR উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত তিনিচুকীয়া ডিষ্ট্ৰিক্টত 65.254 কাট অফ দেখিবলৈ আমি পাইছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিলে ছায়েন্স টিচাৰ অফ আপাৰ প্ৰাইমাৰী স্কুলৰ কাট অফখিনি আমি ইতিমধ্যে এছিষ্টেণ্ট টিচাৰ অফ আপাৰ প্ৰাইমাৰী স্কুলৰ কাট অফখিনি আলোচনা কৰিছিলোঁ। সেইটো ভিডিঅ' আপোনালোকে প্লেলিষ্টৰ পৰা চাব পাৰে আৰু যিসকলৰ নাম অলপ নম্বৰৰ কাৰণে অহা নাই তেখেতসকলে চিন্তা কৰিবলগীয়া একো নাই। কিছু সময় দেৰি হ'ব। 4550টা পোষ্টৰ ভেৰিফিকেশ্যন আৰম্ভ হ'ব যদিও সেই পোষ্টটো কিন্তু কিছু পিছতে দিয়া হ'ব। গতিকে তাত কিন্তু আপোনালোকৰ নাম আহি যাব, কাৰণ 4550টা পোষ্টত ভালেখিনি কাট অফ কমি যাব। গতিকে আপোনালোকে চিন্তাৰ কোনো কাৰণ নাই। আৰু যিসকলে পাছ কৰিব পৰা নাই অথবা সম্ভাৱনা নাই তেখেতসকলক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে ধুনীয়াকৈ পঢ়া শুনা কৰক। ফেব্ৰুৱাৰী মাহত ফেব্ৰুৱাৰী 8 তাৰিখ ইতিমধ্যে আপোনালোকে গম পাইছে যে CTET আকৌ হ'ব। সেই CTETখন আপোনালোকে ধুনীয়াকৈ পঢ়ি এক্সামবিলাক দিয়ক আৰু পৰৱৰ্তী পৰ্যায়ত কিন্তু আন এটা নটিফিকেশ্যন ওলাব, এডভাৰটাইজমেণ্ট দিয়া হ'ব 4699টা পোষ্টৰ বাবে। গতিকে তাৰ বাবে আপোনালোকে নিজকে প্ৰিপেয়াৰ কৰিব লাগিব। ধন্যবাদ জনাইছোঁ সকলোকে। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'খন চোৱাৰ বাবে আপোনালোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।